যান্ত্ৰিকতা পাইছে বৃদ্ধি পাইছে কালি তিনিটা অনুষ্ঠান ৰংঘৰ গড়গাঁও কাৰেংঘৰ গেলেকী এজন বিশিষ্ট সাহিত্যিকৰ ঘৰলৈ যোৱা আৰু সাংস্কৃতিক কণী যুঁজ তালৈ ওলাই আহি ৰংঘৰ চাৰিআলিৰ পৰা আপোনাৰ দলঙলৈকে মই 3 ঘণ্টা গাড়ীখনৰ ভিতৰতে বহি থাকিলোঁ আৰু ঘূৰি আহি আকৌ ঘৰতে উপস্থিত হৈছোঁ মই আৰু যাব নোৱাৰিলোঁ তালৈ এই যান্ত্ৰিকতাৰ দৃশ্যবিলাক ক'ৰ পৰা আহিছে বহাগ বিহুত আমাৰ কৰিবলগীয়া কৰ্ম বহুত আছে আমি জাতিটোৱে সেই সময় স্নান কৰোঁ ভূপেন হাজৰিকা কৈ যোৱাৰ দৰে আমাৰ জাতীয় জীৱনৰ সাহ বহাগ বিহু এই বহাগ বিহুটোত আমাৰ পুৱা গধূলিৰ পৰা গধূলিলৈকে যিখিনি কৰ্ম সেই কৰ্মই কিন্তু আমাৰ জাতীয় জীৱনটো সঁচাকৈ উদ্ধত ৰাখিছে আৰু সেই কৰ্মবিলাক পাহৰি আমি কিন্তু দিনক দিনে এটা যান্ত্ৰিকতাৰ এটা প্ৰদৰ্শন কৰ্মৰ মাজলৈ আমি ধাপলিত হৈছোঁ এনেধৰণৰ কাৰুকাৰ্যই কিন্তু অসমীয়া বাপুতিসাহোন যি বহাগ বিহু এটা সময়ত কিন্তু ইয়াৰ প্ৰশ্নবোধক চিন হৈ পৰিব গতিকে আশা কৰিম যে বহাগ বিহুৱে মানুহৰ জীৱনত এটা সম্প্ৰীতি এনাৰ্জৰি যেনেধৰণে বান্ধ খাই একতাৰ দৰে বান্ধ খাই ৰাখে যি আমি আবেদন কৰে বহাগ বিহুৱে আমাৰ মাজত যি ভাতৃত্ববোধ যি সস্নেহ সেই সস্নেহবোৰ জীয়াই ৰখাৰ ক্ষেত্ৰত বহাগ বিহুৱে কিন্তু আনি দিয়ে সেই তাহানিতে গাঁওসমূহত যদি দন খৈয়াল লাগিছিল সেই সময় নামঘৰত আমি সেই দন খৈয়ালবিলাক এই বহাগ বিহুটোৱে শেষ কৰিছোঁ কিন্তু আজিৰ দিনত যাতায়াতৰ এনেকুৱা ধৰণৰ যান্ত্ৰিকতাৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু এনেকুৱা ধৰণৰ কোম্পানীৰ মাজলৈ আমি যাবলৈ বিচাৰিছোঁ কোম্পানীয়ে যি এনেধৰণৰ বস্তু দিছে আমি তেনেধৰণৰ বস্তুৰ লগত আমি খাপ খাবলৈ বিচাৰিছোঁ এনেধৰণৰ চিন্তাধাৰাই কিন্তু আমাৰ বহাগ বিহু সচেতনতা কমাহে আনিব কিন্তু বৃদ্ধি নহয় আমি জানো যেন আমি জগত সভালৈ যাব লাগে বুলি বহাগ বিহু বা অসমীয়া ভাষাৰ কথা নাই আমি এই জগতৰে বাসিন্দা এই বিশ্বৰে আমি একোজন নাগৰিক আমাৰ বহাগ বিহু আমি ৰংঘৰ যেনেকৈ আনৰ আগত চিনাকি দি ফুৰিছোঁ আজি এই তলাতল ঘৰত আমি এই বাকৰিত একত্ৰিত হৈ এই অনুষ্ঠান আয়োজন কৰিছোঁ আমি ইয়াক দাঙিনি ইংলেণ্ড বা লণ্ডনত দেখুৱাব নালাগে সেই সময়ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ নৰনাৰায়ণৰ দিওঁতে সেই বৃন্দাবনী বস্ত্ৰ কিন্তু এতিয়া ব্ৰিটিছে মিউজিয়ামত ৰাখিছে কি কাৰণে ৰাখিবলগীয়া হৈছে এনেধৰণৰ ঐতিহ্য কিন্তু অসমীয়া সমাজ ব্যৱস্থাত জড়িত হৈ আছে আমি এই ঐতিহ্যবিলাক এই বহাগ বিহুতে আলোচনা কৰা সময় আহিছে মানুহৰ মাজত কিন্তু উচ্ছৃংখলতাও যুৱকসকলৰ মাজত উচ্ছৃংখলতাও বৃদ্ধি পাইছে যোৱাকালি বহুত বিভিন্ন ধৰণৰ অপ্ৰকৃতিস্থৰ হৈ যুৱক যুৱতীসকলক দেখা পোৱা গৈছে বিভিন্ন মাধ্যমত এইবিলাক কিন্তু সচেতনতাৰ সমাজ ব্যৱস্থাই কৰিব লাগিব এইবিলাক ব্যৱস্থা কিন্তু পিতৃ মাতৃ এটা দায়বদ্ধতা আছে এই ব্যৱস্থা কিন্তু সমাজে যেনেধৰণে কৰণীয় আছে সেই কৰণীয়বিলাক আগভাগ ল'ব লাগিব তেতিয়াহে কিন্তু এটা সময়ত বহাগ বিহু জীয়াই থাকিব আজিকালি আমি জানিবলৈ এৰিছোঁ সেই গধূলি পুৱাত গৰুকেইটা যেতিয়া ঘৰলৈ আহিব তেতিয়া আমি জাক এটা যেন আগফালে দিওঁ সেই জাকটো কেনেধৰণে দিবলগীয়া হয় আমি কিন্তু সেই কথা মনত নৰখা হ'লোঁ এতিয়া গৰুৱেই নাই এটা যিটো বিহু ছন্দ সেই ছন্দ যি শ্ৰম ছন্দ এটা শ্ৰম ছন্দৰ পৰা হেৰাই এটা বেলেগ ধৰণৰ আমাৰ চিন্তাৰে আবৃত্ত কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ এই যান্ত্ৰিকতাৰ মাজত থাকিও আমি যে নিজৰ ঐতিহ্য জীয়াই ৰাখিব পাৰিছোঁ নিজৰ আজি এই এখন মঞ্চ তৈয়াৰ কৰি আমি ৰাইজক বুজাই দিব পাৰিছোঁ ইমান সুন্দৰকৈ এটা অসমীয়া গৃহ তেওঁলোকে প্ৰদৰ্শন কৰাইছে এইটো কম কথা নহয় আজিকালি এনেকুৱা ঘৰ থাকিলে বাপেকৰ ছোৱালীও নিদিয়ে কিন্তু এইটো দেখুৱাবলগীয়া অৱস্থাত কৰিছেগৈ কাৰণ কেলে এইটো এটা আমি যাদুঘৰ গতে কৰিবলগীয়া হৈছে যাদুঘৰ যেনেধৰণে এই অসমীয়া ঘৰবিলাক এনেধৰণেই আছিল আগফালে এখন জপনা আছে এনেধৰণৰ ব্যৱস্থা আছে ওপৰতে এনেকুৱা ধৰণৰ আছে ইয়াত থাকিয়েই কিন্তু জাতীয় জীৱন লক্ষ্য কৰি লৈছিলে সেইসকল লোকে মই আশা কৰিম আমি এতিয়াই জন্ম হোৱা ব্যক্তিসকল আমি এতিয়াই পাইছোঁ বুলি ভাবি নল'ব অসমীয়া ভেটি সেইসকলে গঢ় দি থৈ গৈছে যি শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা সেইসকল যিসকলে ৰংঘৰ চোতালত
ৰূপহী নাচনীক সেই ৰূপহী পথাৰখনত ৰূপহী নামেৰে নামাঙ্কিত কৰিছিলে সেই সময়ৰ কথা আপোনালোকে উপলব্ধি কৰক অসমীয়া জাতি এতিয়াই দেখা জাতি নহয় অসমীয়া ভেটি সেইসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছে আৰু সেই ভেটিতে আমি থিয় দঙা দিবলৈ আগবাঢ়িছো গতিকে আশা কৰিছো আজি ইয়াত উপস্থিত হোৱা যিসকল বিশিষ্ট ব্যক্তি আৰু যিসকল ইয়াত বৰণ্য এই জয়সাগৰ অঞ্চলৰ ব্যক্তি সকলোৱে যাতে বহাগত এটা পংগ এটা আবেদন হওক আমি ইজনে আনজনক এটা সংস্নেহ এটা পাৰস্পৰিক ভাতৃত্ববোধ এই কথাবিলাক যদি আমাৰ মাজত থাকে তেতিয়াহ'লে অসমীয়া জাতি এডাল শিকলিলৈ পৰিৱৰ্তন হ'ব যি এডাল শিকলিৰ পৰা আন এডাল বান্ধ খাই থাকিব এই একতাৰ বান্ধডাল আমি জীয়াই ৰখাটোৱে বহাগ বিহু আমাৰ তন হ'ব লাগে আটাইকে পুনৰবাৰ শ্ৰদ্ধা জনাই সেৱা জনাই মণিকা বাইদেউ আগত কোৱা ক'ব নালাগে বাইদেউ আগত ইমানখিনি কথা কিন্তু বাইদেউক মই ক্ষমা প্ৰাৰ্থী আটাইকে মই ধন্যবাদ জনাই মই চমু বক্তব্য বুলি কৈছোঁ সামৰণি মাৰিছোঁ ধন্যবাদ জয়সাগৰ অসমীয়া যুৱ মঞ্চই এনেধৰণৰ অনুষ্ঠান যাতে কোনো কাৰণত কোনো যদি বিপদ আপদো আহে এই অনুষ্ঠান কিন্তু শেষ হৈ যাব নালাগে সৰু কৰি হ'লেও আমি এই অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব লাগে ৰিদীপে বহুত কষ্ট কৰিছে হিমাংশুৱে কষ্ট কৰিছে আটাইকে মই শ্ৰদ্ধা জনাই উদ্যোক্তাসকলক বিহু উলভ জনাই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ সন্তোষ দা আগতেও কৈছোঁ সন্তোষ দা এজন ভাল বক্তা আজিও কওঁ তেখেত এজন খুব ভাল বক্তা তেখেতে সকলো মানুহৰে মনত যিটো বিষয়ৰ ওপৰত তেওঁ কথাটো কৈ আচলতে মানুহক ভাবিবলৈ বাধ্য কৰায় যে হয় আমি কিন্তু কামখিনি তেনেকুৱাহে কৰি আছোঁ আচলতে আমিও চিন্তা কৰিবৰ সময় হ'ল যে কি নহওক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছে সন্তোষ দা এইবাৰ মই মাইক্ৰফোনটো আমাৰ মণিকা বাইদেউলৈ